এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30% 25% ইণ্টাৰেষ্ট দিব পাৰে। এপৰ জৰিয়তেও হৈ আছে, মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে ডুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে। এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে? এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব। গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত। পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব। লটাৰী ক্ষেত্ৰত লটাৰীটো ইলিগেল অসমত। তাৰ লটাৰী তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা ল'ব লাগে, কিন্তু এটাই পুলিচ কাম গোটেইবোৰ কৰাৰো অসুবিধা কৰি কৰি গৈ থাকিব। লটাৰী 100% ইলিগেল। মইতো সদায় কৈ আছো, আজি আপোনালোকে চাওক, মই কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নকওঁ। নগাঁও মৰিগাঁৱত যিমান মাছ হয় ব্যৱহাৰ হয় আৰু গুৱাহাটীৰ যিটো ৱেষ্ট, মই কি ৱেষ্ট নকওঁ, সেই ৱেষ্টবিলাকো আনি পুখুৰীত মাছ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰ ফলত আপোনালোকে চাব, আজিৰ পৰা 4 বছৰ আগত যিমান কিডনী বেমাৰ হৈছিলে এতিয়া তাতকৈ বহুত বেছি মানুহৰ কিডনী বেমাৰ হয়। গতিকে যেতিয়ালৈকে খাদ্য আমি সুৰক্ষিত কৰিব নোৱাৰো, মাছৰ উৎপাদন বঢ়াৰ কাৰণে আন বহুত অৰ্গেনিক নিয়ম আছে, কিন্তু যদি শ্বৰ্টকাটত যায় তেতিয়াতো কাম নহ'ব। এই কথাবোৰ মই কোৱা নহয়, বিভিন্ন টিভি ইণ্টাৰভিউত এই খেতিয়কসকলে কৈছে যে আমি ইউৰিয়া ব্যৱহাৰ কৰোঁ। এটা খেতিত ইউৰিয়া দিলে গছ পাব, গছে খাদ্য উৎপাদন কৰিব। এটা তাত পুৰা চাইণ্টিফিকেলি বুজোৱা আছে যে কিমান ইউৰিয়া হ'ব, কিমান নাইট্ৰজেন হ'ব, পুৰা এটা ভাগ কৰা আছে। এটা মাছত পোনে পোনে ইউৰিয়াটো দি দিয়ে, মানুহৰ কিডনী বেমাৰ হয়। সেইকাৰণে মই উজনি অসমৰ ৰাইজকো কৈছো, যদি নপঠাই ভাল কথা, সুযোগটো ল'ব লাগে, বজাৰখন এই সুযোগতে ল'ব লাগে আৰু কাজিয়া কৰি নহয় যে আমাৰ মাছটো স্বাস্থ্যৰ উপযোগী, তেতিয়া মানুহে 2 টকা বেছিও দিব। চকে আন্দোলনতো ময়ো সমৰ্থন কৰোঁ। এতিয়া সমস্যাটো কৰি থৈছে কংগ্ৰেছ দলে বিধানসভাত এটা অদ্ভুত প্ৰস্তাৱ পাছ কৰি যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক, কিন্তু বৰ্তমানৰ জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া সেইটোৱে আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছো। নোৱাৰিলে আকৌ বিধানসভাত আনিব লাগিব প্ৰস্তাৱটো সংশোধনৰ কাৰণে। গতিকে কেইটামান দিন আৰু আলাপ আলোচনা কৰি চেষ্টা কৰি চাওঁ, যদি সফল নহওঁ তেতিয়া আকৌ বিধানসভাত প্ৰস্তাৱটো আনিব লাগিব যে কি ধৰণে তাক সংশোধন কৰা যায়। কিন্তু আমি কৰি থৈছো তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰস্তাৱটো এনেকে ল'লে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হওক, কিন্তু পুৰণা জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰিব। এতিয়া দুইটা নিমিলা অংক কৰি থৈ গ'ল। আলোচনা কৰি আছো যে মিলাব পাৰো নেকি। মৰাণ, মটক আৰু চুতীয়া সম্প্ৰদায়ৰ ক্ষেত্ৰত কিছু ঐক্যমতো হৈছে, বাকীখিনি ক্ষেত্ৰত ঐক্যমত হোৱা নাই। যদি আমি চেষ্টা কৰি কৰি ঐক্যমত কৰিব নোৱাৰো, অহা এপ্ৰিলৰ বাজেট অধিৱেশনত আমি প্ৰস্তাৱটো আকৌ এবাৰ বিধানসভাক দিব লাগিব যে এইটো কংগ্ৰেছৰ দিনত লোৱা প্ৰস্তাৱ, এতিয়া ইয়াক কেনেকৈ সাল সলনি কৰিব পৰা যায়। আমিতো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যিমান লিখা আছে তাতকৈ আমি বেছি কাম কৰি আছো, কিন্তু কোনেও প্ৰতিবেদনখন চোৱা নাই। প্ৰতিবেদনখনতে লিখা আছিল ডিলিমিটেশ্যন হ'ব লাগে, ডিলিমিটেশ্যন হৈ গ'ল। কেনেকৈ ডিলিমিটেশ্যন হ'ব লাগে সেই বিষয়ে লিখা আছিল, ঠিক তেনেদৰে হৈ গ'ল। কোনো ৰাইজে বহি চোৱা নাই যে বিপ্লৱ শৰ্মা কমিশ্যনৰ কিমান কাম ইতিমধ্যে আমি কৰি দিলোঁ, কেইটামান কামহে বাকী আছে। গতিকে এবাৰ যেতিয়া পইণ্ট বাই পইণ্ট আমি কথা পাতিম তেতিয়া আমি ক'ম। আৰু মই এইবাৰো বিধানসভাত দিছোঁ যে এপ্ৰিলৰ বিধানসভাত আমি হোৱাইট পেপাৰ দিম যে বিপ্লৱ শৰ্মা কমিশ্যনৰ কিমানকেইটা কাম ইতিমধ্যে হ'ল আৰু কিমানকেইটা কাম আলোচনাৰ পৰ্যায়ত আছে। মানে গোটেই অসম অৰুণাচলত 3টা এৰিয়াক বাদ দি বাকী সমাধান হৈছে।
এই তিনিটা এৰিয়াও আমি চেষ্টা কৰি আছোঁ যাতে এটা সমাধান হৈ যায়।